সকলোকে নমস্কাৰ জনাই আজিৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই। আপোনালোকেতো জানেই বিহু আহি পালেহি, বিহুলৈ আৰু বেছিদিন সময় নাই। আমি যিহেতু গাঁৱত বাস কৰোঁ, সেয়ে আমাৰ ইয়াত সকলোৱে ঘৰে ঘৰে কোনোবাই তাঁত বৈছে, কোনোবাই কাপোৰ বাতি কাঢ়িছে, মানে বিহুটোক আদৰিবলৈ সকলোৱে উঠি পৰি লাগি আছে। ইয়াত বাতি কাঢ়ি থকা কাপোৰখন হৈছে ল'ৰাবিলাকে পিন্ধা গামোচা। কাৰোবাক লাগিলে কমেণ্ট কৰিব দেই। এই যে জেঠীয়ে এডালৰ ওপৰত আন এডাল সূতা ৰাখি আঙুলি দি ভাঁজ কৰি কৰি সোমাই দি আছে, সেই খুঁটিটোৰ পিনে সেইটোক আমাৰ ইফালে কয় সূতা উজনা বুলি। বেলেগ বেলেগ ঠাইত হয়তো ইয়াৰ নাম বেলেগো হ'ব পাৰে, কিন্তু আমাৰ ইয়াত এইটো নামেদিয়ে কয়। কাপোৰখন বাতি কৰা হোৱাৰ পিছৰ কামটো হৈছে ৰা বিন্ধা। এয়া খুৰীয়ে ৰা বিন্ধাই আছে। বেলেগ বেলেগ ঠাইত হয়তো ইয়াৰ নাম বেলেগো হ'ব পাৰে, আমাৰ ইয়াত ৰা বিন্ধা বুলিয়ে কয়। আমি বিহুৰ প্ৰস্তুতি এনেকৈয়ে চলাই আছোঁ। আপোনালোক সকলোকে আগন্তুক ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ। আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ।